নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত বৃষ ব্যক্তিসকলে বিত্তীয় ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আগবঢ়োৱা, যাতে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে আপোনালোকৰ সাৱধানতা অৱলম্বন কৰিব পাৰে আৰু কেনেকৈ বিত্তীয় ক্ষেত্ৰত সচেতন হৈ থাকিব তাৰেই মানসেৰে এই ভিডিঅ'ত আপোনালোকৰ আগত আগবঢ়ালোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজিৰ ভিডিঅ'ৰ উদ্দেশ্য বিত্তীয় ক্ষেত্ৰত বৃষ ব্যক্তিসকলে এই 2026 বৰ্ষত কেনেধৰণৰ ফলাফল লাভ কৰিব। এই 2026 বৰ্ষটো বৃষ ব্যক্তিসকলৰ বাবে অনুকূল বিত্তীয় বৰ্ষ হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি আৰ্থিকভাৱে সমৃদ্ধিশালী হ'ব পাৰিব। এই সময়ছোৱাত ধনৰ অধিপতি আৰু লাভৰ অধিপতিৰ প্ৰভাৱে আপোনাৰ ধাৰাবাহিক প্ৰচেষ্টাৰ জৰিয়তে আৰ্থিক উন্নতি কঢ়িয়াই আনিব পাৰে। বছৰৰ আৰম্ভণিতে আপুনি আপোনাৰ ভাগ্যৰ জৰিয়তে কিছুমান অনুকূল পৰিস্থিতি বিচাৰি পাব। বয়োজ্যেষ্ঠসকলৰ সহায়ত আপুনি সঠিক সুবিধা লাভ কৰিব পাৰিব। এই সময়ছোৱাত আপুনি আপোনাৰ ধনৰ কিছু অংশ আধ্যাত্মিক কামত বিনিয়োগ কৰিবলৈ প্ৰবল হ'ব। আপুনি হয়তো বেংকিঙত কিছু টকা ষ্টক মাৰ্কেটত বিনিয়োগ কৰিব বিচাৰিব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ লগতে ধন সম্পত্তিৰ সৈতে জড়িত বিভিন্ন সুযোগ লাভৰ বাবে এই বছৰটো ইতিবাচক। এই সময়ছোৱাত আপুনি আপোনাৰ আৰ্থিক অৱস্থাৰ যথেষ্ট উন্নতি দেখিব, যাৰ ফলত আপোনাৰ জীৱনশৈলীটো বিশেষভাৱে পৰিৱৰ্তন আহিব। বছৰৰ প্ৰথমাৰ্ধ বৃষ ব্যক্তিসকলৰ বাবে আৰ্থিকভাৱে অনুকূল হ'ব পাৰে, কিয়নো লাভৰ অধিপতি আৰু ধনৰ অধিপতি এই দুয়োটাৰে অৱস্থাৰে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব পাৰে। এই সময়ছোৱাত আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব আৰু আপোনাৰ আয়ৰ যথেষ্ট বৃদ্ধিৰ অভিজ্ঞতাও আপুনি লাভ কৰিব। ফেব্ৰুৱাৰী মাহৰ পিছত এই সময়ছোৱাত দৰমহা বৃদ্ধিৰ সুফল দেখিবলৈ পাব। এই সময়ছোৱাত আপুনি নতুন বিত্তীয় বিনিয়োগ কৌশলৰ ওপৰত কাম কৰাৰ সুযোগ পাব পাৰে। ভৱিষ্যতৰ সুবিধা নিশ্চিত কৰিবলৈ বুদ্ধিমান স্বৰূপে সিদ্ধান্ত লোৱাটো অত্যন্ত প্ৰয়োজন। আপোনাৰ কিছুমান বিনিয়োগ সঠিক দিশত হ'ব আৰু আপুনি আৰ্থিক সমৃদ্ধিৰ দিশত আগবাঢ়িব। সম্পদৰ ঘৰত বৃহস্পতি দেৱৰ প্ৰভাৱ আৰু অধিক উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। দ্বিতীয় ঘৰটো ধন সম্পত্তি আৰু পৰিয়ালৰ সৈতে জড়িত আৰু বৃহস্পতিৰ এই প্ৰভাৱে আপোনাক ৰত্ন আৰু গহনা সম্পৰ্কীয় বিলাসিতা আহৰণ কৰাত সহায় কৰিব। এই সময়ছোৱাত আপোনাৰ ধনৰ অভাৱ নহ'ব আৰু পৰিয়ালৰ বাবে প্ৰয়োজনীয় বিলাসিতা আহৰণ কৰাত সফল হ'ব। যদি আপুনি সোণ, ৰূপ বা আন কোনো ৰত্ন বা গহনা ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে, তেন্তে এই সময়খিনি তাৰ বাবে উপযুক্ত হ'ব। বৃহস্পতিৰ এই প্ৰভাৱে আপোনাৰ জীৱনটোক ভৱিষ্যত আৰু সমৃদ্ধিশালী কৰি তোলাত উৎকৃষ্ট সুযোগ প্ৰদান কৰিব। অষ্টম স্থানত বৃহস্পতি আৰু শনিৰ সংযুক্ত দিশটোৱে আপোনাৰ শহুৰেকৰ পৰা পূৰ্বপুৰুষৰ সম্পত্তি বা ধন লাভ কৰাৰ সম্ভাৱনা সৃষ্টি কৰিব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ পৰিয়ালৰ সম্পত্তি বা ধন সম্পত্তি আহৰণৰ লক্ষণ দেখিবলৈ পাব। বিশেষকৈ যদি আপুনি দীৰ্ঘদিন ধৰি সম্পত্তি ক্ৰয় কৰাৰ কথা চিন্তা কৰি আহিছে, তেন্তে এইটো আপোনাৰ আৰ্থিক যাত্ৰাৰ এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। আপুনি পূৰ্বপুৰুষৰ সম্পত্তিৰ অংশ বা শহুৰেকৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব পাৰে। এই সুযোগে এই সময়ছোৱাত আপোনালোকৰ বাবে যথেষ্ট আৰ্থিক লাভ কঢ়িয়াই আনিব। মে' আৰু জুন
ইয়াৰ পিছত একাদশ স্থানত বৃহস্পতিদেৱৰ দিশটোৱে আপোনাৰ আয়ৰ উৎস বৃদ্ধিৰ ইংগিত দিব। এই পথটোৱে আপোনাৰ বাবে আৰ্থিকভাৱে অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হ'ব। একাদশ ঘৰটো বন্ধুত্ব, নেটৱৰ্কিং, উপাৰ্জনৰ উৎসৰ সৈতে জড়িত। যেতিয়া বৃহস্পতিদেৱে শনি গ্ৰহক দিশ লয়, তেতিয়া ই আপোনাৰ আয়ৰ পথ মুকলি কৰিব। এই সময়ছোৱাত আপুনি অভাৱনীয়ভাৱে আয় বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে। আপুনি আপোনাৰ আৰ্থিক অৱস্থাৰ যথেষ্ট উন্নতি অনুভৱ কৰিব। আপোনাৰ প্ৰচেষ্টাই অতি সোনকালে নিশ্চয়কৈ আপোনাক শুভ ফল দিব আৰু আপুনি আশা কৰাতকৈ অধিক ধন উপাৰ্জনৰ সুযোগ বিচাৰি পাব। আপুনি আৰ্থিক দিশত অধিক বিচক্ষণতাৰে কাম কৰিব আৰু এইবাৰ ইতিবাচক আৰ্থিক পৰিৱৰ্তন আনিব। এই সময়ছোৱাত আপোনাৰ ব্যৱসায় বা কেৰিয়াৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা অত্যন্ত থাকিব, যিয়ে আপোনাৰ আয়ু বৃদ্ধি কৰিব পাৰে। ছেপ্টেম্বৰ আৰু অক্টোবৰৰ পিছত আপুনি মাটি, অট্টালিকা, বাহন আৰু অন্যান্য সুবিধাৰ সৈতে জড়িত আৰামৰ অভিজ্ঞতা লাভ কৰাৰ সম্ভাৱনা থাকিব। কিন্তু এই সময়ছোৱাত বেংকৰ পৰা ঋণ লোৱাৰ পৰা আঁতৰি থাকিব লাগে বা বৃহৎ ঋণৰ পৰা আঁতৰি থাকিব লাগিব। মুঠতে এই বছৰ বৃষ ব্যক্তিসকলৰ বাবে আৰ্থিকভাৱে অত্যন্ত লাভজনক হ'ব। প্ৰথমাৰ্ধত আয় বৃদ্ধি আৰু সঞ্চয়ৰ সুযোগ আহিব, আনহাতে দ্বিতীয়াৰ্ধত খৰচ আৰু নতুন সামগ্ৰী আহৰণৰ সুযোগ আহিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্নৰ অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2026 বৰ্ষত বৃষ ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰত কেনেধৰণৰ অৰ্থাৎ বিত্তৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।